এতিয়া মোক কালি গীতেখিনিয়ে মোক কেনেকুৱা দুই গীতেখিনি লগ খাই লৈছে মোক যেনেকুৱা কৰিছে না নুশুনে মাত নুশুনা মানুহটো মই বহুত দুখ পাইছোঁ কালি মানুহটো ইমান ল'ৰা এটা মোক মাৰিবলৈ সিহঁতক খেদি আহিছে থাপ মাৰি। নমস্কাৰ, আজি বৰ দুখ লগা কথা কেইটামান ক'বলৈ ভিডিঅ'টো বনালোঁ। এই বানপানী সাহাৰ্য যে দিবলৈ গৈছে ভাল কাম কৰিছে, একো নাই, বেয়া পোৱা নাই। আমিও দিছোঁ, যাব পৰা নাই যদি আমি ঘৰৰ পৰা সাহাৰ্য দি আছোঁ অনলাইন যোগেদি। দিবলৈ যোৱা কিজনকো মই বেয়া পোৱা নাই। দিবলৈ গৈছে জুবিন যুগৰ আমি মানুহ হয়, আমি মানুহৰ বাবে আমি সহায় কৰিব লাগিব। মানুহৰ সহায় নকৰি আমি কাক কৰিম সহায়? আৰু লোৱা কিজন কৰিছে কি মানে সেইখন গাঁৱলৈ মানে গাড়ী ঘোঁৰা যাব নোৱাৰে। পানীয়ে এতিয়াও উপচি পৰি আছে। মানে এনেকুৱা হৈছে দুখ লগা কাহিনীটো। মানে সিখন গাঁৱৰ পৰা সিখন গাঁৱলৈ আহিছে, মানে আহিব নোৱাৰে, তথাপিতো মানে যেন তেনে আহি সাহাৰ্য যিকোনো যি দিছে আৰু মানে চাউল দালি যি দিছে, পানী চানি কৰি খাবলৈতো পোৱাই নাই। পানী যদি এবুকু পানী হয় ক'ত কি কৰি খাব? বনাই খাব নে কিবা কৰি খাব নে? যি পাইছে বিস্কুট চিস্কুট কিবা কিবি ধেই। আৰু সিখন গাঁৱৰ পৰা সিখন গাঁৱলৈ যেতিয়া বস্তু নিবলৈ আহিছে সাহাৰ্যবোৰ, তেতিয়া মানুহবিলাকে সিখন গাঁৱৰ মানুহবিলাকে কৰিছে কি, কিছু লোকে, আৰু চবেই নহয়, বস্তুটো মই কথাটো কৈ দিছোঁ, কিছু লোকে কৰিছে কি, আমাৰ ইয়াৰ পৰা বস্তু নিব নালাগে, খং কৰিছে, কাজিয়া কৰিছে, মাৰিব লৈছে। সেইটো নহয়, দিবলৈ গৈছে, সকলোকে দিবলৈ গৈছে। আমি যোনবোৰ গৈছে চবকে দিবলৈ গৈছে সাহাৰ্য, মানে চবকে দিব লাগিব, বাচি নহয়, কাৰোবাক পইচা দিল নহয়। আমি কাৰোবাক পইচা লোৱা নাই আৰু পইচা লোৱা দেখা নাই, আৰু পইচা নলৈও। সাহাৰ্য দিবলৈ গৈছে কেলৈ কাৰণে দিবলৈ গৈছে, পইচা লৈ বিজনেছ কৰিব যোৱা নাই তাত। আৰু সিহঁতি যোনবিলাকে যদি এইটো কাণ্ড কৰিছে, সিহঁতৰ বাপেকৰ ঘৰৰ পৰা বস্তু দিয়া নাই। আমি সাহাৰ্য দিছোঁ আৰু মানুহবিলাক গৈ দিছেগৈ, আমি যাব পৰা নাই, সিহঁতি গৈ দিছেগৈ। গম পালে? যিকেইজনে কৰিছে, মই সেইকেইজনৰ কাৰণে কথাটো কৈছোঁ। যদি ভিডিঅ'টো চাই অলপ জ্ঞান ল'ব। আপোনালোকৰ বাপেকৰ ঘৰৰ পৰা এইটো বস্তু দিয়া নাই দেই। গৈছে সাহাৰ্য লওক, চবেই ভাগ বিতৰণ কৰক, লওক, খাওক। সমস্যা দেখি অসম ৰাইজে ওলাই গৈছে। অকল অসমেই নহয়, বিদেশৰ পৰা আহিছে, বিদেশৰ পৰা পইচাও দিছে। তেতিয়া আপোনালোকে কৰিছে কি? অকল আপোনালোকৰ মুখ আছেনে, আপোনালোকৰ ল'ৰা ছোৱালী আছেনে, আপোনালোকৰ পেট আছে? চবৰে আছে, চবেই দুখত ভুগি আছে। আপোনালোকে এইটো কাম নকৰিব কেতিয়াও দেই। ভালকৈ থাকক। অলপমান দুখ হৈছে, আমিও গম পাইছোঁ, সাহাৰ্য দিছোঁ, আৰু এইবোৰ কাণ্ড কৰিব নালাগে নহয়। এতিয়া এই বাইদেউজনী কথাকেইষাৰ শুনি লওকচোন। মই কোৱা নহয়, তাই নিজে, সেই বাইদেউগৰাকীয়ে নিজে কৈছে, শুনি লওক কথাষাৰ। এতিয়া মোক কালি গীতেখিনিয়ে মোক কেনেকুৱা দুই গীতেখিনি লগ খাই লৈছে মোক যেনেকুৱা কৰিছে না, মই কুকুৰৰ ৰকম আছোঁ, গুচি গৈছোঁ ইয়াক লৈ পিনে। ইয়াক কৈছোঁ বৈ ই এতিয়া নাযায়, মোৰ কথা নুশুনে, মই কি কৰিম এতিয়া? কাণে নুশুনে, মাত নুশুনা মানুহটো। মই বহুত দুখ পাইছোঁ। কালি মানুহটোক গৈ কৈছোঁগৈ, মোক বোলো এনেকুৱা কৰিছে। মানুহটোৱে কৈছে নালাগে, নেখালেও নেখাবি, এনেকৈ ঘৰতে থাকা বোলে, নাযাবা বুলি কৈছে। হয়, আপোনালোকে এটা কথা মন কৰিব, বহুত ভিতৰৰ এনেকুৱা কিছুমান ঘৰ আছে যিবোৰ ঘৰৰ ধৰি লওক ইয়ালৈকে গাড়ী আহিব নোৱাৰে। তো তেনে ক্ষেত্ৰত তেওঁলোকে ৰাস্তা পাৰত গৈছে, আৰু যেতিয়া ৰাস্তা পাৰত গৈছে, কিছু লোকে ধৰি লওক, সকলো বুলি নকওঁ, কোনোবাই হয়তো তেখেতক ইয়াৰ পৰা যাগে বা এনেকুৱা কৰিছে। তো তেখেতসকলৰ বহুত অসুবিধা আছে, আজি বেলেগ ঠাইত গৈ আনিবলগীয়া হৈছে। গাড়ী নাযায় ন? নাযায়, ৰাস্তাই নাই, মানে ৰাস্তা চাস্তা একো নাই, মুঠতে অকল নাই অহা যোৱা কৰোঁ আমি। এই মানুহ ঘৰে অহা যোৱা কৰিলেও মোক কালি কৈছে আমাৰ পিনে অহা যোৱা নকৰিবি, আগতো এঘৰে কৈছে আহি পিনে অহা যোৱা নকৰিবি। আমি এতিয়া যাম কেনে যদি ৰাস্তাটো নহ'লে, মানে যাবই লাগিব, লোকৰ চোতালেতো উপায়তো নাই। মোক সেই আগলৈ কালি মোক পঠিয়াই দিছে, তই এইখিপা যা, মুঠতে এইখিপা যা, তহঁতি থকাৰ পৰা গাড়ী এখনো নৰখে বুলি। কিন্তু তেহেঁতি দম বস্তু পাইছে, কিন্তু তেহেঁতৰ হৈ নাকায়। কিন্তু আমি যি পাইছোঁ, সেই দুঘৰ তিনিঘৰ মানুহ আমি পানীত পৰি আছোঁ। কিন্তু আমাৰ ঘৰত সেই তেওঁলোকে দুটা টোপোলা দিবলৈ যোৱাটোহে আমি নিজ হাতে পাইছোঁ বুলি ক'ব পাৰিম। অনুগ্ৰহ কৰি তেনেকুৱা নকৰিব, যিহেতু এই বান ইমান তোমাৰ ল'ৰা এটা মোক মাৰিবলৈ সিহঁতক খেদি আহিছে, থাপ মাৰি পিনে বেলেগ এটা মানুহে ধৰিছে। তই ডাঙৰ মানুহলৈ কেলে এনেকৈ গৈছ খেদা মাৰি পিনে? মোক কেনেকুৱা লাগিছে, মানুহ আগত মোক খেদা মাৰি যায়। মই দুখীয়াৰ কাৰণে সহ্য কৰি গুচি গৈছোঁ। তই হ'লেও ল'ৰাটো মোৰ হাত এনেকৈ নলগাই, খেদা মাৰি নাহিবি বুলি মই কৈছোঁ। মোৰ বিৰাট বেয়া লাগিছে। মই কালি কান্দি দিনটো কান্দিছোঁ, গোটেই ৰাস্তাটো কান্দিছোঁ মই ঘৰলৈকে, ইমানে বেয়া লাগিছে। তাৰপিছত সেই অখিল দাই পইচা 2000 কাৰোবাৰ হাতত দি থৈ গ'ল, সেই 2000 টকাটো মই পালোঁ।
নাকান্দিব বাৰু যি কি নহওক আমি এটা ভিডিঅ' প্ৰস্তুত কৰি দেখুৱাইছোঁ এতিয়াও বিভিন্ন গাঁৱত এনেকুৱা তেওঁলোকৰ দৰে বহুতে কিন্তু যন্ত্ৰণা ভুগিবলগীয়া হৈছে বানপানীৰ নামত বুলি ক'ব লাগিব আজি বানপানী হোৱাৰ কাৰণে ৰাইজে দিবলৈ গৈছে কিন্তু তেওঁলোকৰ মাজতে হেতা ওপৰা বা বাইদেউ আজি যেনেকৈ অপদস্থ কৰিছে তেনেকুৱা কিছুমান ঘটনা আজি দেখা পোৱা হৈছে দৃষ্টিগোচৰ হ'ল আমি সেইকাৰণে ভিডিঅ' এটা প্ৰস্তুত কৰি দিছোঁ তেনেকুৱা কৰিব নাপায় সকলোৱে সমানে বিতাই লওক কোনোবাই কাৰোবাৰ নাম লৈ বা তেওঁকে দিম বুলি নাহে ৰাইজক দিম বুলি আহে তো ৰাইজে পাব লাগে অকল দুঘৰ মানে বা সেই ঠাইৰে যে পাব লাগে তেনেকুৱা নহয় আজি আমিও গাড়ী লৈ আহিছোঁ গাড়ীত আমাক ৰাস্তা যোনে বিচাৰিছে হাত পাতিছে আমি দিছোঁ কেনেকৈ নিদিওঁ বুলি থাকিম তো তেনে অৱস্থাত তেওঁলোকৰ ঘৰৰ ওচৰলৈকে গাড়ী নাযায় তো তেওঁলোকে ওলাই আহি পিনি ৰাস্তাৰ কাষত ৰখিলেহে তেওঁলোকে ৰেচন পাতি পাব যিহেতু এই গাঁওখন মই শুনিছোঁ যে বাৰিষা প্ৰায় ডুবিয়ে থাকে এইবাৰ বানপানী হ'ল কাৰণে এবাৰ মানুহে গম পালে যে নাওজান এই ল'ৰাপোতা গাঁৱত এনেকৈ পানী হৈ থাকে বুলি এতিয়াও চাওক আপোনালোকে বিভিন্ন ঠাইত পানী শুকাই গ'ল কিন্তু ইয়াত আমি এতিয়া পানী তলতে আছোঁ কালি গালি পোৱাৰ কাৰণে মই সেইবোৰ বিচাৰি নাই আহা কেলে মানে অপমান পোৱাতকৈ নোখোৱাকৈ থকাই ভাল মোৰ নামটো টুটুমণি বৰা আৰু আপোনালোকৰ একদম প্ৰপাৰ এড্ৰেছ মানুহজনে চাংমাই লিখে আমাৰ কপু কাৰিগাঁৱত ঘৰ আমি ইয়াত থাকোঁ মানে চেনিমত এড্ৰেছটো কওকচোন আপোনালোকৰ একদম নাজাগুৰি আমাৰ ডোখৰ আৰু এঘৰ আমাৰ দতি হৈছে আমাৰ তেওঁলোকৰ ঘৰো আছে আমাৰ ঘৰৰ কিনাৰতে তেওঁলোকেও নাই অহা আজি সেইবোৰ কথাতে আমাক বোলে ইপাৰ মানুহ নিদিওঁ কোৱাৰ কাৰণে দতিও নাহিলে আইতাও নাহিলে সেইবোৰ কাৰণে হুলস্থুল কৰি মোৰ উপায় নাই আমাৰ ভাগ্য এনেকুৱা আমি সকলোৱে হয় জুবিন দেশৰ মানুহ আমি মানুহক সহায় কৰিমেই বিপদত হ'লে এতিয়াও জেগাই এতিয়াও বানপানী নিউজত পাই আছোঁ আমি সেইবিলাককো আমি সহায় কৰিম যদি সেইটো অলপ অসুবিধা হয় তথাপিতো এতিয়ালৈকে অসুবিধা হোৱা নাই আমি যাব নোৱাৰিলেও আমি ঘৰৰ পৰা যি দিব পাৰোঁ দি থাকিম সেইকাৰণে কৈছোঁ মানুহবোৰ অলপ জ্ঞানী হওক ভাল হওক দেই জয় জুবিন দা জয় অসম বাই বাই